শ্রমিক সন্থা জিন্দাবাদ 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 জিলা মিস্ত্রি শ্রমিক সন্থা জিন্দাবাদ 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 সদৌ মিস্ত্রি শ্রমিক সন্থা জিন্দাবাদ 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 সদৌ মিস্ত্রি শ্রমিক সন্থা জিন্দাবাদ 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 শ্রমিকের উপর দুর্নীতি বন্ধ করুক বন্ধ করুক বন্ধ করুক শ্রমিকের উপর দুর্নীতি বন্ধ করুক বন্ধ করুক বন্ধ করুক শ্রমিকক প্রাপ্য দিয়ক শ্রমিকক প্রাপ্য দিয়ক শ্রমিক রাজ জাগিছে 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 শ্রমিক রাজ জাগিছে এয়া শোণিতপুৰ জিলা ৰাঙাপাৰা সমষ্টি আজি আপোনাৰ এনেকুৱা দুখৰ বিষয় প্ৰত্যেকখন গাঁৱে গাঁৱে ৰাজপথত শ্ৰমিক লেবাৰবিলাকে ৰাজপথত ওলাব লগা হৈছে এওঁলোকৰ যিটো পৰিস্থিতি বৰ্তমান চৰকাৰখনৰ যিটো মাহিয়াই দৃষ্টিৰে আমাক চাইছে শ্ৰমিক জাতিটোক চাইছে চৰকাৰখনে কৈছিলে যে সবকা সাথ সবকা বিকাশ সবকা সাথ সবকা বিকাশ কোৱাৰ কাৰণে চৰকাৰখনক আমি ভোট দি পেলাই গাদী দখল কৰিলোঁ অসমতো বিজেপি চৰকাৰ ভাৰততো বিজেপি চৰকাৰ গতিকে আমাৰ শ্ৰমিক জাতিটোক তেওঁলোকে যেন আমাক গাঁতত পেলাই দিলে শ্ৰমিকৰ কোনো আঁচনি নাই শ্ৰমিকসকলক এনেকুৱা এটা তেওঁলোকে মাহিয়াই চকুৰে চাইছে শ্ৰমিকসকলক লকডাউনৰ কাৰণে চৰকাৰখনৰ ফালৰ পৰা এটকা এটা নিদিলে আৰু শ্ৰমিকবিলাকৰ কাৰণে এতিয়া তেওঁলোকে আগন্তুক নিৰ্বাচন আহিছে 2021ত ভোট বিচাৰি তেওঁলোকে এতিয়া গাঁৱে গাঁৱে সোমাইছে শ্ৰমিক জাতিটোৰ কোনো উন্নয়ন নাই এওঁলোকে খাই ৰাজনীতি কৰিছে গাদী দখল কৰিছে প্ৰত্যেকটো নেতা পালি নেতা লাখপতি হৈছে আৰু কৈছে চৰকাৰখনে বহুত উন্নয়ন কৰিছে চৰকাৰখনে কি উন্নয়ন কৰিছে মানৱ জাতিৰ উন্নয়ন কৰা নাই তেওঁলোকে এটা দল ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে আমাৰ শ্ৰমিক ৰাইজৰ মাজত অসমৰ ৰাইজৰ মাজত মানৱ সমাজত এটা বিশৃংখলৰ সৃষ্টি কৰিছে এইখন চৰকাৰে কৈছে যদি আমি ভোট পাওঁ যদি আপোনালোকে ৰাইজে আমাক ভোট দিয়ে আমি 2000 যদি আমাৰ বিজেপি চৰকাৰ হয় আপোনালোকৰ ছোৱালী বিয়া দিয়াৰ সময়ত আমি একতলা কৰি খন দিম একতলা কৰি বিয়াৰ কাৰণে আমি খন দিম আমাৰ দুখীয়া মানুহ ছোৱালীবিলাকে বিয়া দিওঁতে একতলা কৰি খন পাইছিলে নাই পোৱা নাই এইখন চৰকাৰে কৈছিলে যে আমি আপোনালোকৰ যিবিলাক দুখীয়া মানুহ আছে দুখীয়া মানুহবিলাকৰ 24 ঘণ্টাই লাইট জ্বলি থাকিব আমাৰ দুখীয়া মানুহ ঘৰত আজি পৰ্যন্ত বিনামূলীয়া লাইট নাই লাইট আছে গতিকে আমাৰ শ্ৰমিক যিটো জাতি লেবাৰ যিটো জাতি আমি সকিয়ানি দিব বিচাৰিছোঁ আমি জনাই থ'ব বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপোনাৰ শ্ৰমিকৰ অবিহনে আপোনালোকে গাদী দখল কৰিব পৰা নাই আসাম বিল্ডিং আদাৰ কণ্ট্ৰাকশ্যন ৱাৰ্কাৰ বিল্ডিং কণ্ট্ৰাকশ্যন যিমান লেবাৰ অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ যিমান লেবাৰ খাটি খোৱা দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা যিমান শ্ৰমিক পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী টাইলছ মিস্ত্ৰী ৰড মিস্ত্ৰী চেটানি মিস্ত্ৰী বম্বু মিস্ত্ৰী কেন মিস্ত্ৰী ৱেল্ডিং মিস্ত্ৰী সকলো শ্ৰমিক মিস্ত্ৰী সকলো আমি আপোনাক ভোট দি পেলাই গাদী দখল কৰিছোঁ কিন্তু আপোনালোকে কিন্তু আমাক গাত পিঠি দিলে 5 বছৰে প্ৰায় পিঠি দিয়া হ'ল এতিয়া আগন্তুক নিৰ্বাচন আহিছে আপোনালোকে ভুৱা প্ৰতিশ্ৰুতি দিবলৈ আহিছে গোটেই অসমত আধাৰ চিলাই স্থাপন কৰিছে কিন্তু আমাৰ দুখীয়াবিলাকক কি দিলে আপোনালোকে কৈছিলে যে উন্নয়ন হৈছে দেশত উন্নয়ন হোৱা নাই সামগ্ৰিকভাৱে আমাৰ কোনো দুখীয়া মানুহ উন্নয়ন হোৱা নাই আপোনালোকে উন্নয়ন কাৰ কৰিছে জানে যিবিলাক নেতা পালি নেতা দুই এটা ৰাস্তা হৈছে যদি ঠিকা থাকিলে যিবিলাক কৰিছে সেইবিলাক লাখপতি হৈ গুচি গ'ল কিন্তু দুখীয়া মানুহ সামগ্ৰিকভাৱে উন্নয়ন হোৱা নাই আমি গৰিহণা দিছোঁ 2021ত যদি আমাৰ শ্ৰমিকসকলক পঞ্জীয়ন কৰিব নোৱাৰে শ্ৰমিকৰ আপোনাৰ সা সুবিধা লেবাৰবিলাকৰ যদি পেঞ্চন মিস্ত্ৰীবিলাকৰ যদি পেঞ্চন নিদিয়ালৈকে সা সুবিধা নিদিয়ালৈকে আমি আপোনালোক 2021ৰ নিৰ্বাচনৰ সময়ত আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য থাকিম নমস্কাৰ।